ঠিক আছে এখন আপুনি 1 লাখ টকা ধৰক ওলাই লৈ যাব পাৰিব 1 লাখ 1.5 লাখ দিলে আপুনি এখন বেলনৰ ডেল্টা মডেল লৈ যাব পাৰে মানে 80000 টকা দিলে আপুনি এখন কুইট ওলাই লৈ যাব পাৰিব মানে 1 লাখ 10ত আপুনি চেন্টাৰ পাব 2010ৰ নমস্কাৰ মিক্স মোৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছো এতিয়া মই বৰ্তমান আছো আমাৰ নগাঁৱৰ সেকেন্ড হ্যান্ড গাড়ী ডিলাৰ আশিক কাৰ বাজাৰত ইয়াৰ পূৰ্বত ভিডিঅ' বনাইছো ভাল ৰেসপন্স পোৱা গৈছে ফেসবুকতে হওক বা ইউটিউবতে হওক কিয়নো ইয়াত আপুনি কম দামৰ গাড়ী পায় যেনেকা এফালে আৰ্টিকা ৰখাইটো আছে এফালে আৰ্টিকা মানে এইখনত 2,80,000 টকা এইখনত 2,80,000 টকা মানে আৰ্টিকা আপুনি 2,80,000 টকাতেই পাই আছে কেছত মানে কম দামৰ গাড়ী আপুনি ইয়াত পাই যাব আৰু ভিতৰতো আছে সুইফট ডিজায়াৰ আছে কুইট আছে বা অলটো আছে যি গাড়ী লাগে কম দামৰ আপুনি পাই যাব ইয়াত আপুনি এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা সকলোবোৰ সুবিধা পাই যাব আৰু ইয়াৰ এড্ৰেছটো হৈছে আমাৰ নগাঁৱৰ ঢিংগেটৰ অভাৰব্ৰিজটো ফ্লাইঅভাৰটো ক্ৰছ কৰি আহিলে ডিউকিয়াৰ ক্ৰছ কৰি আহি আপুনি ভাৰত পেট্ৰলিয়ামটো পোৱাৰ আগতে ৰিলিফ পলিক্লিনিক আছে অপজিট সাইডে আৰু ৰিলিফ পলিক্লিনিকৰ অপজিট সাইডতে আছে আমাৰ আশিক কাৰ বাজাৰ স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব আপুনি যদি কিবা এড্ৰেছত অসুবিধা হৈছে ফোন কৰি ইয়ালৈ আহিব পাৰে আৰু গাড়ী ভাল লগাৰ লগে লগে ফোন এটা কৰি আপোনাৰ নিজৰ গাড়ীখন ইয়াৰ পৰা বুক কৰি আহিব পাৰে চলাই মিলি চাই পৰীক্ষা কৰি ইয়াৰ পৰা গাড়ী এখন লৈ যাব পাৰে গতিকে বেছি সময় আৰু পলম নকৰো দাদা আছে আমাৰ লগত আপোনাৰ নামটো জনাই দিব মোৰ নাম জহিৰুল ইছলাম গতিকে তেও দেখাই যাব এটা গাড়ী ভাল লগাৰ লগে লগে আপুনি স্ক্ৰিনত দিয়া নম্বৰত ফোন কৰি ইয়ালৈ আহিব পাৰে গতিকে প্ৰথম গাড়ী কোনখন দেখাব আজি চাকে এখন আমাৰ আৰ্টিকা আছে এখন এইখন আৰ্টিকা আমাৰ 2012 চনৰ 2012 চনৰ আৰ্টিকা হয় 2012 লাষ্টৰ মানে 13 বুলি ক'ব পাৰি 13 বুলি ক'ব পাৰি ভিতৰৰ কণ্ডিশ্যন দেখা পাইছে একদম ধুনীয়া এলচিডি লগোৱা আছে গাড়ী ফুল অৰিজিনেল পেইণ্টত গাড়ী হয় কোনো ধৰণৰ ডেন্ট বা স্ক্ৰেচ আপুনি দেখা নাপায় গাড়ীখন কেছত ল'ব লাগিব 280,000 টকা আপুনি এখন গাড়ী আশিক কাৰ বাজাৰৰ পৰা লৈ যাব পাৰিব সেম আৰু এখন গাড়ী আছে এখন মডেল কেতিয়া এইটো মডেল 12 লাষ্টৰ এইখন 13 বুলি ক'ব পাৰি 2012 লাষ্টৰ হয় এখনো সেম কণ্ডিশ্যনৰ গাড়ী কালাৰ হোৱাইটত আছে ধুনীয়া ভিতৰৰ কণ্ডিশ্যন দেখা পাইছে খালি এলচিডি লগোৱা নাই আপুনি লগাই ল'ব পাৰে গাড়ী কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন ঠিক আছে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী কালাৰ একদম ফুল অৰিজিনেল পেইণ্টত গাড়ী আছে টায়াৰ ভাল ন টায়াৰো একদম আপুনি 70% টায়াৰ পাই যাব গাড়ী কণ্ডিশ্যন একদম ধুনীয়া কেছত ল'ব লাগিব ন 280 এখনো 280 ত আপুনি কেছত লৈ যাব পাৰিব এখন আছে সুইফট ডিজায়াৰ আছে কিমানৰ মডেল এখন মডেল 14 লাষ্টৰ একদম 2014 ৰ লাষ্টৰ সুইফট ডিজায়াৰ আছে হোৱাইটত আছে ধুনীয়া কণ্ডিশ্যন ভিতৰৰ কণ্ডিশ্যন মই এবাৰ দেখাম কিন্তু ফ্ৰণ্টৰ লুকটো চাওক গাড়ীখনৰ কোনো ধৰণৰ ডেন্ট আপুনি দেখা নাপায় বা স্ক্ৰেচ নাইকিয়া মেজৰ কোনো ধৰণৰ কাম নাই মানে গাড়ী আপুনি আহিব পাৰে আৰু চলাই মেলি চাব ভিতৰত চাওক একবাৰ ভিতৰত একদম সিট কভাৰ ভাল হৈ আছে বা আপোনাৰ ড্যাশবোৰ্ড চাব পাৰে কিমান ক্লিন হৈ আছে গাড়ী মানে ফুল ৰানিং কণ্ডিশ্যনত আছে আপুনি লৈ যাব পাৰে আৰু আছে আমাৰ সুইফট ডিজায়াৰ আৰু এখন আছে এইখন আছে আমাৰ পেট্ৰলৰ সুইফট ডিজায়াৰ 2015 এইখন 2015 লাষ্টৰ সুইফট ডিজায়াৰ আচ্ছা এইখন পেট্ৰলৰ হয় আচ্ছা এইখন পেট্ৰলৰ সুইফট ডিজায়াৰ 2014 নাকি 2015 সুইফট ডিজায়াৰ 15 লাষ্টৰ সুইফট ডিজায়াৰ হয় কালাৰ দেখা পাইছে জেনুইন কালাৰ হয় জেনুইন পেইণ্ট হয় আপুনি আহিলে নিশ্চয় ডিলাৰত আহিলে গম পাব জেনুইন হয় নে ৰিপেইণ্ট হৈছে আপুনি ভিতৰৰ সিট কভাৰ একদম নতুন হৈ আছে চলাই মেলি চাব ভাল লাগিলে ইয়াৰ পৰা লৈ যাব পাৰে কিমান দিব লাগিব এখন এইখনৰ দাম 3,20,000 টকা ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট 1 লাখ টকা দিব 1 লাখ টকা দিলে দিব 1 লাখত দিলে কাৰোবাৰ যদি 1 লাখত কম থাকে নাই 1 লাখ দিব ওলাই যাব মানে 1 লাখত অলপ চলপ কম হলেও ওলাই যাব চিভিল ভাল থাকিলে আপোনাৰ নিজৰ ভাল ঠিক আছে এখন আপুনি 1 লাখ টকা ধৰক ওলাই লৈ যাব পাৰিব আমাৰ আশিক কাৰ বাজাৰৰ পৰা এখন বেলেনো আছে বেলেনো দেখাই দিব ধুনীয়া কণ্ডিশ্যন নতুন হৈ আছে এখন কিমানৰ মডেল এইখন 19ৰ মডেল হ'ব মানে 18 লাষ্টৰ সেকেন্ড ওনাৰ হয় না এখন সেকেন্ড ওনাৰ হয় ডেল্টা হয় ডেল্টা মডেল হয় বেলেনৰ ডেল্টা মডেল হয় 19ৰ লাষ্টৰ ন হয় আৰু 18 লাষ্টৰ সৰি 18 লাষ্টৰ নৱেম্বৰৰ হয় মানে 19 বুলি ক'ব পাৰি ভিতৰৰ কণ্ডিশ্যন একদম ধুনীয়া ফ্ৰেছ হৈ আছে কিমান দিব লাগিব এখন এইখনৰ দাম ৰাখিছো এনে আমি 5,30,000 টকা যদি ভিডিও চাই আহে এটা এটা কম্প্ৰমাইজ আমি কৰি দিব পাৰি 5,30,000 দাম ৰাখিছে কিন্তু ভিডিও চাই আহিলে আপোনাক কমাই দিব মানে কম্প্ৰমাইজ কৰিব দামত ঠিক আছে ফাইনান্সত কিমান দিব ফাইনান্স ধৰক 1 লাখ 1.5 লাখ হলে ওলাই যায় 1 লাখ 1.5 লাখ দিলে আপুনি এখন বেলেনৰ ডেল্টা মডেল লৈ যাব পাৰে ওলাই যাব পাৰিব ঠিক আছে এখন আছে কুইট এখন দেখাব
এইখন আছে 21ৰ লাষ্টৰ। 21ৰ লাষ্টৰ কুইড হয়, হয় একদম ফুল অৰিজিনেল পেইণ্টত আছে, অৰিজিনেল পেইণ্টত আছে। ফুল অৰিজিনেল পেইণ্টত আছে ন, টায়াৰ একদম নতুন 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 টায়াৰ হয়, হয়। দেখা পাইছে নতুন টায়াৰ। গাড়ী ভিতৰৰ কণ্ডিশ্যন একবাৰ ভিতৰখন দেখাই দিওঁ। চাই লওক। অলপ লাইট কম আছে কিন্তু গাড়ী কণ্ডিশ্যন চাব পাৰে। এয়াৰ বেগো আছে ন, টপ মডেল নেকি? টপ মডেল, টপ মডেল হয়, এয়াৰ বেগ আছে। টপ মডেল হয়। আপুনি এয়াৰ বেগো পাই যাব গাড়ীখনত। কিমান দাম? এইখনৰ দাম 280। 280 ন? হয়। ফাইনেন্স হ'ব? ফাইনেন্স কিমান দিব লাগিব? 80,000 টকা। 80,000 টকা। মানে 80,000 টকা দিলে আপুনি এখন কুইড ওলাই লৈ যাব পাৰিব ফাইনেন্সত। যদি আপোনাৰ কম আছে বাজেট, আপুনি 80,000 টকাটো গাড়ী এখন ওলাই লৈ যাব পাৰিব। লৈ যাব। ঠিক আছে, চেলেৰিও দেখাই দিব এখন। এইখন হ'ল চেলেৰিও। এইখন 15 মডেল, 2015ৰ চেলেৰিও। LCD লগোৱা আছে নেকি? নাই, এলচিডি নাই। এখন LCD লগোৱা নাই দেই। নাই এলচিডি নাই। ঠিক আছে। এয়াৰ বেগ আছে। এখনতো ইয়াৰ বেগ আছে। 2000 কিমানৰ কৈছে? 2015। 2015ৰ আপুনি চেলেৰিও 80 কাৰ বজাৰ পৰা ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। কিমান? এইটোৰ দাম 3,20,000। 3,20,000 টকা, একদম অৰিজিনেল পেইণ্টৰ গাড়ী। অৰিজিনেল পেইণ্টৰ, একদম অৰিজিনেল পেইণ্টৰ গাড়ী। ফাইনান্সত কিমান দিব? ফাইনেন্সত হৈ যাব। কিমান দিব লাগিব? 1 লাখ টকা হ'লেও হৈ যাব। 1 লাখ টকা দিলে আপুনি তলত হ'লেও হৈ যাব। 1 লাখৰ তলতো হৈ যাব মানে। 1 লাখ মিনিমাম ডাউন পেমেণ্ট বা 1 লাখৰ তলতো আপুনি এখন চেলেৰিও ওলাই লৈ যাব পাৰিব। এখন দেখাব। এইখন আছে ইয়ন। এইখন 15 ফাৰ্ষ্ট ওনাৰ হয়। এখনতো ইয়াৰ বেগ আছে, মানে আপুনি সেফটি ফাৰ্ষ্ট, মানে সেফটিৰ সৈতে আপুনি লৈ যাব পাৰিব ইয়ন। কিমানৰ মডেল? এইটো 15 মডেল। 15 মডেল ইয়ন। ধুনীয়া কণ্ডিশ্যন হৈ আছে। টপ মডেলটো সেইটো হয়। টপ মডেল ন? কিমান দাম? এটোৰ দাম ৰাখিছে 1,90,000। 1,90,000 টকা এখন দাম। হয়, আৰু কমিব কিবা এটা? হয়, ভিডিঅ' চাই আহিলে কিবা এটা কৰিম। ভিডিঅ' চাই আহিলে মানে ভিডিঅ'টো দেখাব যে আমি এই ভিডিঅ'টো চাই আহিছো, আমাক কম কৰিব লাগে। কম কৰিব লাগে। ঠিক আছে, তেতিয়া আমি এটা কম্প্ৰমাইজ কৰি দিম। দামাদামি কৰাৰ আগতে আপুনি এই ভিডিঅ'ৰ কথাটো উঠাব, নহ'লে আপুনি মানে আপোনাৰ লছ হ'ব। মানে আপুনি দাম হয়তো নকমিব, পিছলৈ নকমে আৰু। ঠিক আছে, ঠিক আছে, আপুনি আহিব পাৰে। ভিডিঅ' চাই আহিলে ভিডিঅ'ৰ কাৰণেতো কিবা এটা কম্প্ৰমাইজ সেইটোৱে, কৰিম। ভিডিঅ'ৰ কথা ক'ব নিশ্চয়। এখন এক্সেন্ট আছে। এক্সেন্ট নাই, Honda Accent ন? এখন ক'ব কিমানৰ মডেল? এইখন 16 মডেল। 16ৰ এক্সেন্ট। হয়। কিমান চলিছে আইডিয়া এটা কওকচোন। আইডিয়া 85 চলিছে। 85,000 চলিছে। ঠিক আছে, অলপ চলিছে, কিন্তু গাড়ীখন ধুনীয়া হৈ আছে। আপোনাৰ ৰানিং কণ্ডিশ্যনৰ গাড়ী। গতিকে গাড়ী আছিলে, ফাৰ্ষ্ট ওনাৰ গাড়ী। ফাৰ্ষ্ট ওনাৰ গাড়ী ন? কিমান দিব লাগিব মিনিমাম ডাউন পেমেণ্ট? মিনিমাম 1 লাখৰ ওপৰত দিব লাগে। এইটো 1 লাখ ধৰক। 1 লাখ মিনিমাম 1 লাখ। 1 লাখ টকা দিলে আপুনি এখন ওলাই লৈ যাব পাৰিব। ঠিক আছে, ধুনীয়া কণ্ডিশ্যনৰ গাড়ী 1 লাখ টকাত আপুনি ওলাই লৈ যাব পাৰে। আৰু এখন আছে চেন্ট্ৰ'। কিমানত দিব? এখন একদম কমত দি দিব। একদম কমত। কিমান দিব? এইটো কেছত নিব লাগিব। কিমান দিব? এইটো ধৰক ভিডিঅ' চাই আহিলে 1,10,000 দি দিম। 1,10,000 দিব, আৰু কিবা এটা কমাব আৰু আহিলে। ঠিক এইটো আছে, মানে 1,10,000 আপুনি চেন্ট্ৰ' পাব 2010ৰ। 10ৰ মডেল। 30লৈকে টেক্স আছে। 30লৈকে টেক্স আছে, আৰু ভিতৰত LCD লগোৱা আছে, মানে কেমেৰা লগোৱা আছে। বেক কেমেৰাও আছে। বেক কেমেৰা লগোৱা আছে। 2010ৰ চেন্ট্ৰ' হয়। আপুনি 1,10,000 টকা বা ইয়াতো কিবা এটা নেগচিয়েবল কৰিব, কিন্তু কেছত ল'ব লাগিব আপুনি, ফাইনেন্স নহ'ব। সেইটো ফাইনেন্স নহ'ব। ইয়াত যিমান গাড়ী আছিলে দেখুৱাইছো, আৰু কম দামী গাড়ী দেখুৱাইছো, মানে বেছি দামৰ গাড়ী দেখুওৱা নাই। একদম মিডিয়াম ৰেঞ্জৰ গাড়ীসমূহ দেখুৱাইছো। যদি ভিডিঅ'ত গাড়ী ভাল লাগিছে, স্ক্ৰীনত ফোন নম্বৰটো দিয়া আছে, আপুনি ফোন কৰি গাড়ী এখন চাব আহিব পাৰে আমাৰ আশিক কাৰ বজাৰত, আৰু গাড়ী এখন আপোনাৰ নিজৰ মন পচন্দৰ গাড়ী এখন ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। গতিকে এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ধৰণৰ গাড়ী এখন ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। আৰু ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আৰু বেছি সময় পলম নকৰোঁ, আমাৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নমস্কাৰ।